সন্ধিয়া আমাৰ এৰাউণ্ড 7টামান বজাত এটা নিৰুদ্দেশ সম্পৰ্কীয় কমপ্লেইন আহিছিলে মন্দিয়া আউটপোষ্টত। মুকাদ্দেছ আলী আহমেদ নামৰ এগৰাকী ব্যক্তি তেওঁ খবৰ দিছিল যে তেওঁৰ নাবালিকা ছোৱালীজনী স্কুলৰ পৰা অহাৰ পিছত নিৰুদ্দেশ হৈ আছে আৰু সেই সূত্ৰে আমাৰ IC মন্দিয়া তেখেতে এটা এনকুৱাৰী কৰি আছিলে আৰু এনকুৱাৰী কৰি থাকোঁতেই আমি খবৰ পালোঁ যে যিগৰাকী নাবালিকা ছোৱালী তেওঁৰ মৃতদেহটো তেওঁৰ ঘৰৰ ওচৰতে এটা মৰাপাটৰ খেতিত মানে পোৱা গৈছিল। তো লগে লগে আমাৰ IC মন্দিয়া আৰু আমাৰ DSP বৰ্ডাৰ তেওঁলোকে তালৈ জেগালৈ গ'ল আৰু আমাৰ এটা টীম তালৈ গুচি গ'ল আৰু আমিও তালৈ গ'লোঁ। গৈ পেলাই গোটেইখিনি বস্তু ইনভেষ্টিগেট কৰি গম পালোঁ যে ছোৱালীগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে। তো ইমিডিয়েটলি চাৰ্কেল অফিচাৰক খবৰ দিয়া হ'ল আৰু যিটো প্ৰিলিমিনাৰী চালোঁ তথ্য পাতি চাই দেখিলোঁ যে এইটো এটা ৰেপ উইথ মাৰ্ডাৰ বুলি আমাৰ সন্দেহ হ'ল। ছোৱালীজনী ৰেপ উইথ মাৰ্ডাৰ। চ' যিখিনি আমি মানে পিঅ'ত যিখিনি আমাৰ এভিডেঞ্চ আছিল সেইখিনি আমি কালেক্ট কৰিলোঁ। আমাৰ ক্ৰাইম চিন অফিচাৰ গ'ল, সেইখিনি কালেক্ট কৰি পেলাই আমি বাকী আনুষংগিক কিছুমান আমি ষ্টেটমেণ্ট ল'লোঁ যে ছোৱালীজনী স্কুলত কেইটা বজাত আহিছিলে, ক'ত গৈছিলে, কিমান সময়ৰ পৰা অহা নাছিলে, এই গোটেই তথ্যবিলাক চাওঁতে আৰু বিভিন্ন ধৰণৰ আমি তেওঁৰ মানে স্কুলত কিমান সময়লৈকে আছিলে হেডমাষ্টাৰক আমাক সোধা হ'ল বা অন্যান্য আমি কিছুমান এভিডেঞ্চ আমি কালেক্ট কৰিলোঁ। এতিয়া আমি এটা খবৰ পালোঁ যে ইতিমধ্যে আমাৰ 2-3টা টীম তাত লাগি আছিলে। OC বাগবৰ, আমাৰ DSP বৰ্ডাৰ, এনেকৈ এটা টীম লাগি আছিলে। আমি খবৰ পালোঁ যে 3জন ল'ৰা, সেই 3গৰাকীও নাবালক মানে CCL, তেওঁলোকে এই ছোৱালীজনীক স্কুলৰ পৰা আহি থকাৰ সময়তেই ঘৰলৈ আহি থকা সময়ত ৰাস্তাতেই ছোৱালীজনীক মানে টানি লৈ গৈছে মৰাপাটৰ খেতিৰ ভিতৰত নি পেলাই এই মানে যিটো জঘন্য ঘটনা, এই ঘটনাটো সংঘটিত কৰিছে। আৰু আমি সেই ল'ৰা 3জনকে আমি ইতিমধ্যে আমি এপ্ৰিহেণ্ড কৰিছোঁ। তেওঁলোকক আমি সোধ-পোছ কৰিলোঁ আৰু সোধ-পোছ কৰোঁতে তেওঁলোকে স্বীকাৰ কৰিলে যে এইটো কথা তেওঁলোকে এই কামটো কৰিছিল। গতিকে তেওঁলোকৰ ষ্টেটমেণ্টৰ ভিত্তিত আমি দেখিলোঁ যে ঘটনাটো হয়। চ' এতিয়া আমি তেওঁলোকৰ পৰিয়ালৰ মানুহক খবৰ দিছোঁ। ইতিমধ্যে পষ্টমৰ্টমৰ কাৰণে বডিটো গৈছে। চ' আকৌ পিছত আমি যেতিয়া তদন্তত আমি গম পাম যে তেওঁলোকৰ মটিভটো কি আছিল, কিয় এনেকুৱা কৰিলে। যিহেতু গোটেইকেইজন নাবালক, গতিকে আৰু ওচৰৰ পাজৰৰে হয়, সেই গাঁওখনৰ ওচৰৰ পাজৰৰে হয়, গতিকে ঘটনাটো দুৰ্ভাগ্যজনক আৰু আমি এজ পাৰ ল' আইনমতেই এই গোটেই ঘটনাটো আমি তদন্ত কৰিম আৰু বাকী যিখিনি আমাৰ এভিডেঞ্চ কালেকশ্যন আছে সেইখিনি আমি কৰি আছোঁ আৰু কৰি থাকিম। এতিয়া তেওঁলোকে স্কুলত পঢ়ি আছিল, স্কুলত পঢ়িছিলে আৰু যিগৰাকী নাবালিকা তেওঁ স্কুলত ক্লাছ 3। গোটেই যিজন আমি নহয় বেলেগ স্কুল। আৰু তাত আমি এটা তথ্যও পাইছোঁ যে তাৰে এজন, যি 3জন আমি ধৰিছোঁ তাৰে এজন তেওঁলোকৰ অলপ দূৰ সম্পৰ্কীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।